আজকে আসামের চিফ মিনিস্টার মাননীয় হিমন্ত বিশ্ব শর্মা মহোদয় যে এসআইটি রিপোর্ট প্রকাশ করছেন সংবাদমেল করিয়া। আর এই যে এসআইটি রিপোর্ট আসলো, এই এসআইটি রিপোর্টটা ছিল গৌরব গগৈ মহাশয়ের বিরুদ্ধে। আর এই গৌরব গগৈ মহাশয় এই এসআইটি রিপোর্টর যে ফ্লপ হইয়াছে মন্তব্য করছেন, ওটা আপনারা শুনিলাম। সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটোক সহ্য কৰিলে, দিল্লীৰ পৰা আহিলে, ভাবিলে আজি কিবা এটা পাব। তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই। তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, প্ৰমাণ দিব পৰা নাই। তো সেইকাৰণে যি কথা মই আগতেও কৈছোঁ যে এইটো ফ্লপ হ'ব, মোৰ কথাটো অলপ মিছা হ'ল। ফ্লপ নহয়, এইটো ছুপাৰ ফ্লপ, এইটো ছুপাৰ ফ্লপ। তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে ক'বলৈ বিচাৰিছিল, সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল, পিছত 6 মাহ শুই থাকিলে। ইমানে যদি গুৰুত্বপূৰ্ণ, তো 6 মাহ কি কৰি আছিলে? 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে? এতিয়া নিৰ্বাচন কাষ চাপিছে, দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰে, ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে।